বন্ধুসকল, এইটো এপিএছচিৰ অফিচিয়েল ৱেবছাইট হয়। গুগল চাৰ্চ কৰি ল'ব আপোনালোকে APSC recruitment.in কৰিলে এই পেজটো ওলাই যাব। একদম টপত আপোনালোকে চাব লিংকটো দিয়া আছে, এইটো টাইপ কৰি ল'ব APSC recruitment.in। এইটো APSCৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এইটো এডভাৰটাইজমেণ্টত চাই ল'ব। এইটো ৰাইট চাইডত যিটো এডভাৰটাইজ নম্বৰটো দিয়া আছে এইটো আপোনালোকে নোট কৰি ল'ব। এইটো ডিক্লাৰেশ্যন ফৰ্ম এটা আপোনালোকে ভৰিব লাগিব, সেইটোতে এই নম্বৰটো লিখিব লাগিব। এইটো স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব এইবিলাক ডেজিগনেশ্যনত ভেকেঞ্চি আছে, যেনেকুৱা আপোনাৰ ACS, APS, লেবাৰ অফিচাৰ, DTO, এইবিলাক 16টা ডেজিগনেশ্যনত ভেকেঞ্চি আছে। চাই ল'ব আপোনালোকে। ৰাইট চাইডত আপোনাৰ পে স্কেলটো দি আছে, সেইটো চাই ল'ব। এইটো আপোনাৰ ফিজ হয়। জেনেৰেলত 297 টকা আপোনাৰ পে'মেণ্ট কৰিব লাগিব। বাকী SC/ST আৰু ওমেনত আপোনাৰ 47 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। ফৰ্ম ফিল আপটো যেতিয়া আপোনালোকে কৰিব, লাষ্টত পে'মেণ্ট আহিব, পে'মেণ্টটো কৰি ল'ব। এইটো এলিজিবিলিটি হয়। ইয়াতে আপোনাৰ এজ লিমিটটো চাই ল'ব। 21ৰ পৰা 38লৈকে এজ লিমিট আছে। ৰিলেক্সেশ্যনটো চাই ল'ব। আপোনাৰ SC/STত আছে 5 বছৰ, OBCত আছে 3 বছৰ, ডিচেবিলিটিত আছে 10 বছৰ। বাকী এক্সামিনেশ্যন ষ্টেজটো চাই ল'ব। আপোনাৰ প্ৰিলি হ'ব ফাৰ্ষ্টত, তাৰপাছত মেইন হ'ব, ৰিটেন আৰু ইণ্টাৰভিউত। এইবিলাক প্ৰিলিৰ ছাবজেক্ট আছে, প্ৰিলিৰ ছাবজেক্টটো চাই ল'ব। টোটেল মাৰ্কছ 400 মাৰ্কছৰ এক্সামটো হ'ব। তাৰপাছত মেইন এক্সাম হ'ব। মেইনৰ পাছত ইণ্টাৰভিউটো থাকিব। এইটো ৰিটেন এক্সাম, মেইনৰ পেপাৰ। এডভাৰটাইজটো আৰু বেছি আমি নাচাওঁ। বাকী এতিয়া বলক এপ্লাইত গুচি যাওঁ। এপ্লাইটো কেনেকৈ কৰিব লাগে, এপ্লাইৰ প্ৰচেছটো চাই লওঁ। এইটো বাকী আপোনালোকে এডভাৰটাইজটো চাই ল'ব আৰু কিবা জানিব লগা হ'লে। এইটো ডিক্লাৰেশ্যন ফৰ্মটো আছে, এইটো আপোনালোকে ফিল আপ কৰি ল'ব। ফাৰ্ষ্টত নামটো দিব, তাৰপাছত ফাদাৰ নাম দিব, তাৰপাছত এজ আছে, এজটো লিখি ল'ব। বৰ্তমান বয়স কিমান হয়, ৰেচিডেঞ্চিয়েল এড্ৰেছটো লিখি ল'ব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ CC বুলি লিখি ল'ব। বাকী এডভাৰটাইজ নংটো এইটো আপোনাৰ এডভাৰটাইজত লিখা আছে, এইটো লিখি ল'ব। তাৰপাছত তলত আপোনালোক যদি মেৰিড হয় আৰু চিলড্ৰেন আছে, কেইটা আছে সেইটো লিখি ল'ব, 1 2। তাৰপাছত তেওঁলোকৰ নাম, জেণ্ডাৰ আৰু ডেট অফ বাৰ্থ লিখি ল'ব। ইয়াতে মেৰিড আৰু নন মেৰিডৰ টিক লগাই দিব আৰু প্লেচ ষ্টেট ছিগনেচাৰ কৰি ল'ব। তো নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম। যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব। এইটো ছাবস্ক্ৰাইবটো আপোনালোকৰ ফ্ৰী হয়, 1 টকাও নালাগে। তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰিবলৈ সংকোচ নকৰিব। এতিয়াই ছাবস্ক্ৰাইব বটনত ক্লিক কৰক। এতিয়া আহক আমি এপ্লাইৰ প্ৰচেছটো চাই লওঁ। এইটো অফিচিয়েল ৱেবছাইটত আপুনি লগইন আৰু ৰেজিষ্টাৰ অপশ্যনটো চাব। যদি আপোনালোকে আগতে APSC এপ্লাই কৰিছে, ফাৰ্ষ্ট টাইম যদি নাই আপোনালোকে মানে আগতে যদি কৰিছে তেনেহ'লে লগইনত ক্লিক কৰিব আৰু ফোন নম্বৰ আৰু পাছৱৰ্ড দি লগইন কৰিব। যদি কৰা নাই তেন্তে ৰেজিষ্টাৰত ক্লিক কৰিব আৰু এইটো পূৰা ফিল কৰি ল'ব। যেনেকুৱা আপোনাৰ ফাৰ্ষ্টত আছে ফুল নেম লিখিব, তাৰপাছত ফাদাৰ নেম আছে, তাৰপাছত মাদাৰ নেম আছে, তাৰপাছত জেণ্ডাৰটো লিখি ল'ব, মেল ফিমেল, তাৰপাছত ইমেইল আইডিটো লিখক, মোবাইল নম্বৰটো লিখক। ইয়াতে ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো ফিল আপ কৰি ল'ব কিমান আছে। তাৰপাছত নেশ্যনেলিটিটো ইণ্ডিয়ান থাকিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট আছাম, ইয়েছ লগাই দিব। এইটো কাষ্ট চিলেক্ট কৰিব, SC/ST OBC জেনেৰেল যিটো হয় সেইটো দিব। ইয়াত ডিচেবিলিটি ইয়েছ নে ন, যদি ইয়েছ হয় আপোনালোকৰ হাত ভৰি ভাঙা আছে তেনেহ'লে ইয়েছ দিব আৰু কি টাইপ অফ ডিচেবিলিটি সেইটো মেনশ্যন কৰি দিব। মোৰ নাই, সেইকাৰণে মই ন চিলেক্ট কৰিলোঁ। এইটো ন চিলেক্ট কৰি দিলোঁ। তাৰপাছত ইয়াতে আপুনি এড্ৰেছ ফিল আপ কৰিব। আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো হয় য'ত থাকে, ইয়াতে ফাৰ্ষ্টত ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন দি দিব। তাৰপাছত ষ্টেট আছামটো আছেই, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই হোজাই চিলেক্ট কৰি লৈছোঁ। তাৰপাছত পিনক'ড লিখি ল'ব যিমান আছে আপোনাৰ এৰিয়া পিনক'ড। তাৰপাছত পাছৱৰ্ড এটা দি দিব আপোনাৰ, যেনেকুৱা মই হোজাই 1 2 3 তেনেকুৱা আপুনি নামৰ লগতো দিব পাৰে।
এনেকুৱা আমি নেট 1 2 3 যিটো হয় আপোনালোকে আপোনাৰ মন মতে পাছৱৰ্ড এটা বনাই ল'ব। তাৰ পাছত তলত কেপচাৰটো ফিল কৰি আপোনাৰ জেনাৰেট OTP ক্লিক কৰিব। OTPটো আহিব, OTPটো এণ্টাৰ কৰি ছাবমিটত ৰেজিষ্টাৰত মাৰিব, ৰেজিষ্টাৰ হৈ যাব। তাৰ পাছত ফোন নম্বৰ মাৰিব আৰু পাছৱৰ্ড মাৰিব আৰু কেপচাৰটো মাৰি আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পাছত ইয়াতে চাব CC এপ্লিকেশ্যন ফৰ্মটো আছে। ওপৰত প্ৰফাইলত আপোনালোকে মাই প্ৰফাইলটো ক্লিক কৰিব, এইটো অ'কে কৰি দিব। ইয়াৰ পৰা মই আধাৰ কাৰ্ড সিলেক্ট কৰিলোঁ। আইডেণ্টিটি টাইপ আধাৰৰ লাষ্ট 4 ডিজিট দিব লাগে, দি দিছোঁ। ইয়াতে আপোনালোকে যিটো ফিল আপ কৰিছে এইটো আহি যাব অট'মেটিক। এইবিলাক একো ফিল আপ কৰিব নালাগে। এইটো অল্টাৰনেট ফোন নম্বৰ থাকিলে দিব, নাথাকিলে নাই। এজ প্ৰুফ কি দিব বিচাৰে আপোনালোকে দি দিব। মই HSLC পাছ চাৰ্টিফিকেটটো দি দিলোঁ। ইয়াতে কাষ্ট চাৰ্টিফিকেট যদি জেনেৰেল তেনেহ'লেতো নালাগে। SC ST OBC হ'লে ইয়াতে চাৰ্টিফিকেট নাম্বাৰ, ইছ্যুইং অথৰিটি মই DC দি দিলোঁ আৰু ডেট অফ ইছ্যুটো দি দিব। তাৰপাছত নেক্সট কৰিব, ছেভ এণ্ড নেক্সট। ইয়াতে এক্স ছাৰ্ভিচমেন মই দিলোঁ। ডিচেবিলিটি হৈ আছে, ডিবাৰ্ট ফ্ৰম এক্সাম এইবিলাক দি দিব। BPL চাৰ্টিফিকেট থাকিলে দিব, নাথাকিলে নাই, মই দি দিছোঁ। ছেভ এণ্ড নেক্সট কৰিব। ইয়াতে কোৱালিফিকেশ্যনটো এড কৰি ল'ব মেট্ৰিকৰ পৰা। ফাৰ্ষ্টত মই মেট্ৰিক দি দিলোঁ। ষ্টেট আছাম, বৰ্ডটো মোৰ সেৱা। CGP এনে পাৰ্চেণ্টেজ সেইটো দি দিব। মই মাৰ্ক চিষ্টেম দি দিলোঁ, টোটেল মাৰ্ক আৰু অপটেন মাৰ্ক। এইটো ডিভিজন দি দিব, পাছিং ইয়াৰ দি দিব, ডিউৰেশ্যনটো দি দিলোঁ ইয়াতে। তাৰপাছত মেট্ৰিক এড হৈ গ'ল। এতিয়া HS এড কৰিম। ইয়াতে ষ্ট্ৰীমটো দি দিলোঁ, আৰ্টছ। আপোনালোকৰ যিটো কমাৰ্চ ছায়েন্স আৰ্টছ যিটো হয় দি দিব। ষ্টেট আছাম, বৰ্ড আছাম হায়াৰ ছেকেণ্ডেৰী, ৰেগুলাৰ মোডেই থাকিব। গ্ৰেডিং চিষ্টেম মাৰ্ক দি দিলোঁ, অপটেন মাৰ্ক আৰু টোটেল মাৰ্ক। পাৰ্চেণ্টেজটো অট'মেটিক আহিব। ডিউৰেশ্যন 2 ইয়াৰ্ছ, পাছিং ইয়াৰ, পাৰ্চেণ্ট ডিভিজন আপোনালোকে চিলেক্ট কৰি ল'ব, আপোনালোকৰ যিটো হয়। ছেভ কৰিব, আকৌ এড কৰিব ডিগ্ৰীটো। গ্ৰেজুৱেশ্যন, ইয়াৰ পৰা মই BA চিলেক্ট কৰিম। মেজৰ থাকিলে মেজৰ চিলেক্ট কৰিব। BA উইথ মেজৰ, ইয়াতে মেজৰ ছাবজেক্টটো চিলেক্ট কৰি ল'ব। যদি থাকে, নাথাকিলেতো নাই, চিম্পল BA বা BCom BSc চিলেক্ট কৰি ল'ব। এইটো মোৰ মাৰ্কশ্বিটৰ ওপৰত চাওক, মেজৰ ছাবজেক্ট আছে, তলতো ছাবজেক্ট আছে, কি ছাবজেক্ট আছে মাৰ্কশ্বিটৰ পৰা চাই ইয়াতে ফিল আপ কৰি ল'ব, যদি আপোনালোকৰ মনত নাথাকে। ইকনমিক্স দিলোঁ, এডুকেশ্যন দিলোঁ, আছামিছ দিলোঁ, ইংলিছ দিলোঁ। ষ্টেট আছাম, বৰ্ড গুৱাহাটী ইউনিভাৰ্চিটি, ৰেগুলাৰ মোড, আপোনালোকৰ ৰেগুলাৰ মোড নে ডিষ্টেঞ্চ মোড সেইটো চিলেক্ট কৰি ল'ব। মাৰ্ক দি দিলোঁ, মাৰ্কশ্বিটৰ পৰা চাই যিটো মাৰ্ক আছে সেইটো এণ্টাৰ কৰি দিলোঁ। ডিউৰেশ্যন 3 ইয়াৰ, পাছিং ইয়াৰ, ডিভিজন ইমান। মই গুৱাহাটী ইউনিভাৰ্চিটি দিছোঁ, আপোনালোকৰ বেলেগ ইউনিভাৰ্চিটি হ'লে বেলেগ দি দিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটি, আছাম ইউনিভাৰ্চিটি যিমান আছে আপোনালোকে যিটো হয় সেইটো ফিল আপ কৰি ল'ব। ছেভ এণ্ড নেক্সট কৰিব, এইটো নলগাই দিব। ইয়াৰ পৰা ডকুমেণ্টছবিলাক আপলোড কৰি ল'ব। কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, HSLC চাৰ্টিফিকেট, BA চাৰ্টিফিকেট, BA মাৰ্কশ্বিট, অল ছেমিষ্টাৰ মাৰ্কশ্বিট একেলগে এটা ছিংগল PDF বনাই ল'ব অল ছেমিষ্টাৰ মাৰ্কশ্বিটত। তাৰপাছত সেইটো আপলোড কৰিব। এইবিলাক চাইজ লিমিট আপোনালোকৰ 5 MB থাকে গোটেইকেইটা, তেনেহ'লে আপোনালোকে এইবিলাক আপলোড কৰি ল'ব। মই ফাৰ্ষ্টত কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিলোঁ আৰু ফটোটো চাই ল'ব। ইয়াতে ডকুমেণ্টটো ফাৰ্ষ্টত কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিলোঁ, এইটো হৈ গ'ল আপলোডেড। এনেকুৱা আহিব আপোনালোকৰ, গ্ৰীণ আহিব। আপলোড নকৰিলে পেণ্ডিঙত থাকিব, পেণ্ডিংটোৱেই ৰেড বুলি শ্ব' কৰি থাকিব। এইটো আপলোডেড হৈ গ'লে এনেকুৱা গ্ৰীণ আহিব। BA চাৰ্টিফিকেট, এই ৰাইট ছাইডত যিটো ভিউ বাটন আছে সেইটোত আপোনালোকে ভিউ কৰিও তাৰপাছত চেক কৰিব পাৰে যে আপলোড হ'ল নে নহ'ল।
ফটো হাইট 200 ৱাইড 150 আৰু চিগনেচাৰ হাইট 100 এণ্ড ৱাইড 150 এইটো সাইজত বনাই ল'ব, নহ'লে কিন্তু আপোনালোকৰ আপলোড নহয় ফটো আৰু চিগনেচাৰ এইটো। তাৰ পাছত আপোনালোকে এইটো CC এপ্লিকেশ্যনটো ক্লিক কৰিব। এইটো এনেকুৱা আপোনালোকৰ প্ৰিভিউটো ওলাই যাব। এতিয়ালৈকে যিমানকেইটা এপ্লাই কৰিছে, ফিল আপ কৰিছে, এইবিলাক শ্ব' কৰিব। আপোনালোকে তলত আহিব, এইটো গভৰ্ণমেণ্ট এমপ্লয়ী যদি হয় আপোনালোকে য়েছ কৰিব, আৰু যদি নহয় তেনেহ'লে ন কৰিব। মই নটো চিলেক্ট কৰিলোঁ। ন চিলেক্ট কৰাৰ পাছত ইয়াৰ পৰা মই ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ এইটো চিলেক্ট কৰি দিছোঁ। ছাপৰ্টিং ডকুমেণ্ট অফ আপোনাৰ ৰেচিডেঞ্চ, ইয়াৰ পৰা এক্সাম চেণ্টাৰটো চিলেক্ট কৰি ল'ব। মই সজাই দি দিলোঁ। ইয়াৰ পৰা আপোনালোকে এই আগতে যিটো ডিক্লেৰেশ্যন ফৰ্ম দেখুৱাইছিলোঁ সেইটো আপলোড কৰিব। তাৰ পাছত ইয়াতে আপোনালোকৰ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ দুবাৰ আছে, দুবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জটো দি দিব। এমপ্লয়মেণ্ট এক্সচেঞ্জটো যাতে আপোনালোকৰ ডেট থাকে সেইটো চাই ল'ব। আপলোড কৰাৰ পাছত আপোনালোকে তলত আছে প্ৰিভিউ, এইটোত ক্লিক কৰিব। ইয়াৰ পৰা ছাবমিট কৰি ল'ব। এইবিলাক আপুনি প্ৰিভিউ ভালকৈ চাই ল'ব। প্ৰিভিউ চাই গোটেইকেইটা চেক কৰি তাৰ পাছত ছাবমিট কৰি দিব। তাৰ পাছত আহিব পে নাও, পে'মেণ্টটো কৰি ল'ব। পে নাওত ক্লিক কৰিব। যিমান টকা পে'মেণ্ট আছে আপোনালোকৰ কাষ্টৰ হিচাপত সেইটো পে'মেণ্টটো ইয়াতে আহি যাব। পে নাও ক্লিক কৰিব, এইটো পে'মেণ্ট আহিব। ইয়াৰ পৰা ইণ্টাৰনেট বেংকিং আপোনালোকৰ থাকিলেতো চিলেক্ট কৰিব। মই পে'মেণ্ট গেটৱে চিলেক্ট কৰিলোঁ, কানাড়া বেংক। ইয়াৰ পৰা মই UPI পে'মেণ্ট কৰিম। এইটো অলপ টাইম ল'ব। ইয়াতে ছাইটটো অলপ শ্ল' থাকে পে'মেণ্টত, কেতিয়াবা প্ৰায় সময়তে ইয়াতে অলপ সময় লাগে বেছি। এই পে'মেণ্টৰ ছাইটটো অলপ ডাউন থাকে, অলপ টাইম পাছ কৰে। অ'কে কৰিব। ইয়াতে টিক লগাই দিব, টাৰ্মছ এণ্ড কণ্ডিশ্যন কনফাৰ্ম কৰিব। এইটো মাৰিব পে থ্ৰু UPI QR কোড, কণ্টিনিউ। এইটো QR কোড ওলাই যাব। আপোনালোকৰ UPI এপ যিটো থাকে, পে'টিএম, গুগল পে', ফোনপে' এইবিলাকৰ পৰা পে'মেণ্ট কৰি দিব স্কেন কৰি। এই স্কেনাৰটোৰ আপোনালোকৰ টাইম লিমিট থাকে, এইটো 5 মিনিট টাইম থাকে। তাৰ ভিতৰতে পে'মেণ্টটো কৰিব লাগিব। আপোনালোকে বেছি টাইম পাছ নকৰিব, এইটো জল্দি পে'মেণ্ট কৰি দিব, নহ'লে এক্সপায়াৰ হৈ যাব। এক্সপায়াৰ হৈ গ'লে কিন্তু আকৌ আপোনালোকৰ প্ৰব্লেম হ'ব। তাতে আপোনাৰ APSCৰ ৱেবছাইটত ভেলিডেশ্যন বুলি অপশ্যন আহিব, তাতে পেণ্ডিং দেখাব, আকৌ ভেলিড কৰিব। বহুত টাইম পাছ কৰে আকৌ পে'মেণ্টটো ফেইল হৈ গ'লে। সেইকাৰণে ফাৰ্ষ্ট পে'মেণ্টতেই যাতে পে'মেণ্টটো হৈ যায় সেইটো আপোনালোকে অলপ ধ্যান দিব। মোৰ পে'মেণ্টটো হৈ গ'ল, এতিয়া ৰিডাইৰেক্ট হৈ আছে APSCৰ ৱেবছাইটত। এইটো অলপ সময় লাগে। এইটো হৈ গ'ল পে'মেণ্ট ছাকচেছ। পে'মেণ্ট ছাকচেছ আহিলে এনেকুৱা প্ৰিণ্ট অপশ্যন আহিব, আপোনালোকে প্ৰিণ্ট কৰি ল'ব বা ছেভ কৰি ল'ব। মই ছেভ কৰি আছোঁ, পাছত প্ৰিণ্ট কৰি ল'ম। এইটো মোৰ ছেভ হোৱা নাই, এতিয়া হ'ব। এতিয়া হৈ গ'ল, এইটো ক্ল'জ কৰিলোঁ, বেক কৰিব। ইয়াৰ পৰা ভিউ এপ্লিকেশ্যনত মাৰিব। ইয়াতে প্ৰিণ্ট এপ্লিকেশ্যনত ক্লিক কৰিব, এইটো ডাউনলোড হৈ যাব অট'মেটিক। ডাউনলোড হৈ গ'লে এনেকুৱা আহিব আপোনালোকৰ পেজটো। এনেকুৱা আহিব, 3টা পেজ থাকে, বাকী পে'মেণ্টৰ এটা পেজ থাকে, 4টা পেজ থাকে। প্ৰিণ্ট কৰিলে কৰি ৰাখিব পাৰে। মই এতিয়া ছেভ কৰি ৰাখিছোঁ, পাছত প্ৰিণ্ট কৰিম। এনেকুৱা PDF ফাইলটো ওলাব, চাই ল'ব। ঠিক আছে, ফৰ্ম ফিল আপ কমপ্লিট হৈ গ'ল। নেক্সট আৰু এটা ভিডিঅ' লৈ আকৌ আহিম, তেতিয়ালৈকে জয় হিন্দ।